নমস্কাৰ আশা কৰিছোঁ সবে ভালে আছে। আজি আমি আইছো ৰয়েল এনফিল্ডৰ শ্বৰুম যোনটো উপস্থিত আছে আপোনাৰ হাউলিত। এই শ্বৰুমত এটা বিশেষকৈ অফাৰ এটা দিছে কাৰণে মই আজি ৰয়েল এনফিল্ডৰ শ্বৰুমখন ভিজিট কৰিলোঁ। আপোনালোকে চাব পাৰিছে লোকেশ্যনটো বাৰু আপোনালোকে ইমান চিন্তা কৰিব নালাগে। আপুনি যিকোনো লোকেশ্যনৰ পৰা গুগলত চাৰ্চ কৰি দিলে ডাইৰেক্টলি হাউলিত যোনটো শ্বৰুম আছে ইয়াৰ লোকেশ্যনটো পাই যাব। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰে হওক আপুনি বাহিৰৰ পৰা হওক যিকোনো ঠাইৰ পৰা শ্বৰুমৰ যোনটো লোকেশ্যন হয় আপোনালোকে পাই যাব। এইটো চাব পাৰিছে বাজাজৰ যোনটো শ্বৰুম আছে তাৰ একেবাৰে কাষতে হয় আৰু ইয়াতে আপোনালোকে চাব পাৰিছে ঢেৰ মানে ৰয়েল এনফিল্ডৰ যিমানখিনি বাইকছ আছে গোটেইখিনি ইয়াতে ষ্টক কৰা ৰাখা আছে। মডেল আপোনাৰ টপ আৰু ওল্ড মডেল যিমানখিনি লাগে আপোনালোকক গোটেইখিনি ইয়াতে এভেইলেবল পাব আপোনালোকে। আৰু বিশেষ অফাৰটো আপোনালোকক জনাই আছো। আপোনালোকে বিশেষ অফাৰটো জানিব হলে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব। ইয়াতে যোনটো মেনেজাৰ আছে মেনেজাৰৰ লগত কথা পাতিছো মই অলৰেডি, কাৰণ যিহেতু মই ইয়াৰে পৰা মোৰ হান্টাৰ 350 যোনটো আছে সেইটো মই ইয়াৰে পৰা পাৰচেজ কৰিছিলো আৰু ইয়াৰে যোনটো ফাইনেন্সিয়েল এভেইলেবিলিটি আছে খুব ভাল। ইয়াৰে যিমানখিনি লেন্ডাৰ আছে খুব ভাল কম ইন্টাৰেষ্টতে ইয়াতে প্ৰভাইড কৰে। আৰু ইয়াতে আপোনালোকে চাইছে হান্টাৰৰ যোনটো বাইক হয় ট্ৰেন্ডিং বাইকছ হয় এই দুটা ইয়াতে শোকেছ কৰি ৰাখিছে ফ্ৰণ্টতে। আৰু আপোনালোকক ভিতৰত লৈ যায় মই গোটেইখিনি বস্তু দেখুৱাম। তাৰ আগতে আপোনালোকক জনাই দিছো ইয়াৰ বিশেষ অফাৰটো কি হ'ল। আপোনালোকে ইয়াতে যিমানখিনি পুৰণি বাইক আপোনালোকৰ ঘৰত যদি আছে ভাল কণ্ডিশ্যনত আপোনালোকে সেইটো ৰিপ্লেচ কৰিব পাৰিব। মানে এক্সচেঞ্জ অফাৰ ইয়াতে চলি আছে বৰ্তমান। এই ডিচেম্বৰৰ শেষলৈকে থাকিব 2024 2025 এই অফাৰটো আকৌ নাথাকে। আপোনালোকে পিছত যদি মোক কয় যে এতিয়া কি অফাৰটো নাই সেইটো মই ৰেছপন্সিবল নহওঁ। মই কৈ দিছো আপোনালোকক অলৰেডি 2024 আণ্ডাৰতে এই অফাৰখিনি এভেইলেবল থাকিব। এতিয়া আপোনালোকক শ্বৰুমৰ ভিতৰত লৈ গৈ আছো। ৰয়েল এনফিল্ডখন আপোনালোকে 1901 চনৰ পৰা চলি আছে। ইয়াতে আপোনালোকে চাব পাৰিছে হান্টাৰ যোনটো 350 হয় এইটো এটা ইউনিক কালাৰ হয় ইয়াতে শোকেছ কৰি ৰাখা গৈছে। আৰু যিকোনো শ্বৰুমত বাইকখন যেতিয়া শোকেছ কৰে ন মানে ভাল যোনবিলাক ইউনিক কালাৰ হয় সেইবিলাকে মানে শোকেছ কৰি ৰাখিছে। এইখন চাইছে আপোনালোকে হিমালয়ান হয়। হিমালয়ৰ যোনটো টপ মডেল আছে সেইখিনি ইয়াতে শোকেছ কৰি ৰাখা গৈছে। ইয়াতে আপোনালোকে শ্বৰুমৰ ভিতৰত আহিলে আপোনালোকে চাব পাৰিছে হেলমেট টি চাৰ্ট মানে ৰয়েল এনফিল্ডৰ যিমানখিনি মানে টি চাৰ্টছ বিলাকে গোটেইখিনি এভেইলেবল আছে ইয়াতে। এইটো যোনটো বাইক আপোনালোকে চাইছে এইটো আপোনাৰ গৰিলা 450 হয় যোনটো নতুনকে ওলাইছে। এইটো বাইকৰ বহুত ক্ৰেজ হয় বৰ্তমান মাৰ্কেটত। মই বেসিক্যালি যেতিয়া লৈছিলো তেতিয়া এই বাইকখন ওলোৱা নাছিলে, নহলে হয়তো মই এইখনে ললো হয়। বাকি আপোনালোকে চাব পাৰিছে ইয়াতে মই হেলমেটখিনি বাৰে দেখুৱাই আছো। তাৰ এটা মেইন ৰিজন হল সেফটি পাৰপাসৰ কাৰণে। এটা যেতিয়া মানুহে আজিকালি বাইকৰ এক্সিডেন্টটো বহুত বেছি হৈ গৈছে আৰু এইটো হেলমেটৰ কাৰণে হয়। আৰু ইয়াতে খালি বাইকৰ হেলমেট বুলি কথা নহয়, ইয়াতে বাইকৰ যিমানখিনি এক্সেসৰিজ আছে গোটেইখিনি আপোনালোকে এভেইলেবল পাব। জেকেটছ লাগে আপোনালোকে যদি ৰাইড কৰে বহুত লং ডিস্টেন্স কভাৰ কৰে বাইকে দি তেনেহলে ইয়াতে জেকেটৰ পৰা ষ্টাৰ্ট কৰি হ্যান্ড গ্লাভছ গোটেইখিনি এভেইলেবল আছে। এইটো আপোনালোকে চাব পাৰিছে ক্লাসিক এই জেকেট বিলাক আপোনালোকে চাব পাৰিছে খুব ভাল কোৱালিটিৰ জেকেটছ হয়। ইয়াৰে ভিতৰত মানে উইণ্ড প্ৰটেকশ্যন থাকে, ৱাটাৰ প্ৰুফ থাকে। তাৰপিছত আপোনালোকে ফুল স্লিভ টি চাৰ্টছ বিলাক যদি ইয়াৰে পৰা পাৰচেজ কৰিব বিচাৰে বাইকৰ কালাৰৰ লগত মেচ কৰি ৰয়েল এনফিল্ডৰ যোনটো ট্যাগ থাকে সেই ট্যাগটো লগোৱা থাকে, ঠিক আছে, এইটো আপোনালোকে কৰিব পাৰিব। এইটো আপোনালোকে চাব পাৰিছে বুলেট যোনটো হয় বহুত আগতে মানে বহুত ক্ৰেজ আছিল বুলেটৰ, সেইটো মডিফাই কৰিছে। এতিয়া যোনটো BS6 হয় BS4 ষ্টেণ্ডাৰ্ড হিচাপে এইবিলাক বাইক ইয়াতে ৰাখা গৈছে। ইয়াৰে হেলমেট কালেকশ্যনখিনি বহুত ভাল হয় আৰু ইয়াৰে যোনটো হেলমেটৰ কোৱালিটি হয় খুব ভাল। বাকি হেলমেটতকৈ বহুত বেছি ভাল কোৱালিটি থাকে ইয়াতে। সেইকাৰণে আপোনালোকক মই সাজেষ্ট কৰিছো যদি আপোনালোকে সেফটি পাৰপাসৰ কাৰণে যিকোনো বস্তু আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনে হাউলিত উপস্থিত এই ৰয়েল এনফিল্ডৰ শ্বৰুমত আপোনালোকক গোটেইখিনি পাব। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো আপোনালোকে যদি ইয়াৰে পৰা সেকেন্ড হেণ্ড বাইক ৰয়েল এনফিল্ডৰ পাৰচেজ কৰিব বিচাৰে তেনেহলে সেইখিনি আপোনালোকে ইয়াতে পৰা পাৰচেজ কৰিব পাৰিব। ইয়াতে কালাৰ কম্বিনেশ্যনছ আপোনালোকে যিকোনো ধৰণৰ কালাৰ ইয়াৰে পৰা পাৰচেজ কৰিব পাৰিব। এইটো চাইছে গৰিলাৰ ভিতৰত যোনটো দেখাইছিলো তাৰ ভিতৰৰ যোনটো গৰিলা হয় তাৰ কালাৰটো বেলেগ আৰু বাহিৰৰ যোনটো কালাৰ হয় ইয়াতে বেলেগ হয়। মানে আপোনালোকে এনেকুৱা হ'ব নালাগে যে আপোনালোকে শ্বৰুমত আহি যোনটো কালাৰ আপোনালোকে চয়েস কৰি আহিছে সেইটো বাইক ইয়াতে নাপাব বুলি কথা নাই। আপোনালোকে যিকোনো ধৰণৰ ইয়াৰে পৰা কালাৰ চয়েস কৰি ল'ব পাৰিব। যিকোনো ধৰণৰ কালাৰ ইয়াতে এভেইলেবল আছে। মানে বেসিক্যালি মই আপোনালোকক এটি ক'ব বিচাৰিছো এইটো এনেকুৱা এক শ্বৰুম হয় য'ত মানে অল ইন ওৱান সকলো বস্তু ইয়াতে এভেইলেবল আছে। যদি আপোনালোকে সাৰ্ভিস চেণ্টাৰো মানে লাগে তেনেহলে ইয়াতে সাৰ্ভিস চেণ্টাৰো আছে, সেইখিনি মই আপোনালোকক দেখুৱাই দিম। বাকি বাইক কালেকশ্যনছ আপোনালোকে চাব পাৰিছে ডিফাৰেণ্ট কালাৰৰ সেম বাইকছ বিলাক এভেইলেবল আছে। গৰিলাৰ বহুত কেইটা কালাৰ এভেইলেবল আছে, মানে যিকোনো বাইকৰ মানে কালাৰ বিলাক আপোনালোকে ইয়াতে পাই যাব। এইখিনি চাইছে এই মানুহজন যোনটো হিমালয়ান ৰাখিলে ই বাইক কিনিব আহিছে। এতিয়া টেষ্ট ড্ৰাইভ কৰিলে টেষ্ট ড্ৰাইভ কৰিবৰ কাৰণে ইয়াতো আপোনালোকে মেইন ৰোডত যাব নালাগে যিহেতু তাতে বহুত ধৰণৰ বাইকছ থাকে। যদি কোনোবাই নতুনকে বাইক ল'ব বিচাৰিছে ইমান ভালকে নেজানিলে আপোনালোকে ইয়াৰে যোনটো ফিল্ড আছে তাতে আপোনালোকে টেষ্ট ড্ৰাইভটো ল'ব পাৰিব। এইটো আপোনাৰ যোনটো সাৰ্ভিস চেণ্টাৰৰ কথা ক'লো এইটো সাৰ্ভিস চেণ্টাৰ হয়। ইয়াতে 4টাকে সাৰ্ভিস ফ্ৰী থাকে। ফালেদি মই আপোনালোকক দেখুৱাই আছো ইয়াতে কালেকশ্যনছখিনি আপোনালোকে চাব পাৰিছে বহুত ভাল কালেকশ্যনছ হয় ইয়াতে। আৰু যোনটো অফাৰ মই ফাৰ্ষ্টত আপোনালোকক কৈছিলো সেইটো আকৌ এবাৰ কৈ দিছো যদি আপোনালোকৰ ঘৰত কোনো সেকেন্ড হেণ্ড নাইবা পুৰণা বাইক আছে ভাল কণ্ডিশ্যনত আছে, যদি আপোনালোকে নতুন বাইক এটা পাৰচেজ কৰিব বিচাৰিছে তেনেহলে আপোনালোকে সেইটো ইয়াৰে পৰা ৰিটাৰ্ণ কৰি আপোনালোকে নতুন বাইক এটা পাৰচেজ কৰিব পাৰিব। আৰু আশা ৰাখিছো এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'ল। যদি আপোনালোকে এনেকুৱা
আৰু বাইকৰ শ্বৰুম আপোনালোকে বিচাৰিছে ৰয়েল এনফিল্ড বুলি কথা নাই যিকোনো ধৰণৰ কোম্পানী যিকোনো কোম্পানীৰ বাইকৰ শ্বৰুম যদি আপোনালোকে ভিজিট কৰিব মোক কবা সাজেষ্ট কৰিলে মই আপোনালোকক সেই শ্বৰুমখন ভিজিট কৰি তাৰে অফাৰ্স আৰু এভেইলেবিলিটিখিনি আপোনালোকক জনাম সো আপোনালোকে যদি কোনোবাই আপোনালোকৰ আশে-পাশে কোনোবাই যদি ল'ব বিচাৰিছে ৰয়েল এনফিল্ডৰ বাইক তেনেহলে আপোনালোকে এই ভিডিঅটো শেয়াৰ কৰি দিব তাহাতক আৰু যদি আপোনালোকে ভাল পাইছে তেনেহলে লাইক আৰু ফলো কৰি আমাক জনাব বাকি ধন্যবাদ ভিডিঅটো শেষলৈকে চাবৰ কাৰণে আশা কৰিছো আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ